যোৰহাট জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি শান্তনু পূজাৰীক সম্বৰ্ধনা দলে দিয়া দায়িত্ব পালন কৰি যাম শান্তনু পূজাৰী কালি সন্ধিয়া ৰাজ্যৰ বিভিন্ন জিলাৰ বিজেপিৰ সভাপতিসকলক নিযুক্তি দিয়া হয় যোৰহাট জিলা বিজেপিৰ সভাপতি হিচাপে জ্যেষ্ঠ বিজেপি নেতা তথা অসম আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীক নিযুক্তি দিয়া হৈছিল দলে শান্তনু পূজাৰীক সভাপতি নিযুক্তি দিয়াৰ পিছতেই দলীয় কৰ্মীসকলে তেওঁক সম্বৰ্ধনা জনায় পূজাৰীয়ে কয় যে দলে তেওঁক আন এক গঠুৰ দায়িত্ব দিছে আগত পঞ্চায়ত নিৰ্বাচন আৰু 2026ৰ সাধাৰণ নিৰ্বাচন আহি আছে এনে সময়ত দলে তেওঁক দিয়া দায়িত্ব সুকলমে পালন কৰি যাব আৰু নিৰ্বাচনত ভাল ফল দিবলৈ সক্ষম হ'ব যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট লাইভ অসম দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি হিচাপে দলীয় নেতৃত্ব আৰু আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলে যি আস্থা আৰু বিশ্বাস আমাৰ ওপৰত ৰাখি এই দায়িত্বভাগী গুৰু দায়িত্বভাৰ যোৰহাট জিলাৰ সভাপতি হিচাপে অৰ্পণ কৰিছে তাৰ কাৰণে মই সকলোকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে যি আমাৰ ৰাষ্ট্ৰ সৰ্বোপৰি আমাৰ যি এই মূল মন্ত্ৰ আছে সেই ৰাষ্ট্ৰ সৰ্বোপৰি এই লক্ষ্যত আমি উপনীত হ'ব পাৰিম সমাজৰ বিভিন্ন শ্ৰেণীৰ বঞ্চিত আৰু নিপীড়িতসকলৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে যিখিনি সুবিধা সা সুবিধা বা অন্যান্যখিনি প্ৰদান কৰিছে সেইখিনি আমি যাতে সেই শ্ৰেণীৰ লোকৰ হাতত আমি সঠিকভাৱে আমি অৰ্পণ কৰাৰ পাৰোঁ তেওঁলোকক সম্পূৰ্ণ প্ৰাপ্তি আনন্দ উপভোগ কৰাৰ পাৰোঁ আৰু তাৰ কাৰণে আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ এক দায়িত্ব আছে ভূমিকা আছে আগন্তুক পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে পঞ্চায়তসমূহৰ জৰিয়তে আমি ৰাইজক এই সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰাব লাগিব আৰু মই সকলোৰে সহযোগিতা বিচাৰিছোঁ আগন্তুক সময়ছোৱাত যাতে ইয়াৰ যদিও এক দায়িত্ব প্ৰাপ্তি আনন্দটো বেলেগ কথা আৰু কিন্তু এই যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব এই প্ৰত্যাহ্বান সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক লৈ সকলোকে লগত লৈ বিশেষকৈ আমাৰ যুৱ শ্ৰেণীক লগত লৈ আমি যাতে আগবাঢ়িব পাৰোঁ তাৰ কাৰণে মই সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মই যোৰহাট জিলাৰ সভাপতিৰ দায়িত্ব প্ৰাপ্তিৰ এই দৌৰত মই নাছিলোঁ মই ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ তাত বহুতো সাংগঠনিক বা অন্যান্য কথাও আছে কিন্তু পিছত যেতিয়া আমাৰ কাৰ্যকৰ্তাসকলে নেতৃত্বই যেতিয়া মোৰ ওপৰত বিশ্বাস ৰাখি মোক এই দায়িত্ব প্ৰদানৰ বাবে আগবাঢ়িলে আৰু আমি দলীয় নেতৃত্বই দিয়া এই যি দায়িত্ব সেই দায়িত্বভাগ আচলতে এক প্ৰসাদ হিচাপে আশীৰ্বাদ হিচাপেহে গ্ৰহণ কৰিছোঁ আৰু এই আশীৰ্বাদক যাতে সমাজৰ কামত লগাব পাৰোঁ ৰাষ্ট্ৰৰ কামত লগাব পাৰোঁ তাৰ কাৰণেহে আমাৰ চেষ্টা থাকিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ জিন্দাবাদ ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় ৰিপৰ্টাৰ লাইভ